এইবাৰ দেৱালীত চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ উপহাৰ লাভ কৰিব মাজুলীবাসীয়ে। এই উপহাৰে মাজুলীবাসীৰ মুখত হাঁহি বিৰিঙোৱাটো নিশ্চিত। কাৰণ যাতায়াতৰ ক্ষেত্ৰত এক দীৰ্ঘদিনীয়া সমস্যা এইবাৰ সমাধান হ'ব। জলপথেৰে মাজুলীলৈ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব এই উপহাৰে। মাজুলীবাসীলৈ চৰকাৰে এবাৰ বিশেষ দেৱালীৰ উপহাৰ আগবঢ়াইছে। দুখন নতুন আৰু পেক্স ভেছেল আগবঢ়াইছে। এই অত্যাধুনিক জাহাজ দুখনত কেইবাশ লোকে দৈনিক যাতায়াত কৰিব পাৰিব। যোৰহাটৰ পৰা মাজুলীলৈ কেইবাখনো চাৰিচকীয়া বাহন আৰু অৰ্ধশতাধিক দুচকীয়া বাহন কঢ়িয়াই নিব পাৰিব এই অত্যাধুনিক জাহাজ দুখনে। হয়, কলকাতাৰ পৰা বাংলাদেশ হৈ আহি যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈছেহি MV সচিন দেৱ বৰ্মন আৰু MV ৰাণী কাইটিলু নামৰ দুখন ৰো পেক্স ভেছেল। অত্যাধুনিক এই জাহাজ দুখন মাজুলীলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি সপোনৰ প্ৰকল্পৰ অংশস্বৰূপে। দেশৰ বিভিন্ন প্ৰান্তত জলপথসমূহত যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা এক প্ৰকল্পৰ জৰিয়তে প্ৰদান কৰা হৈছে এই অত্যাধুনিক জাহাজসমূহ। ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণে অসমলৈ প্ৰেৰণ কৰিছে এনে 4খন ৰো পেক্স ভেছেল। ইয়াৰে 2খন জাহাজ বিশেষভাৱে প্ৰদান কৰা হৈছে মাজুলী যোৰহাটৰ মাজত চলাচলৰ বাবে। এই জাহাজসমূহ নিৰ্মাণ কৰিছে কোচিৰ কোচিন শ্বিপয়াৰ্ড লিমিটেডে। এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই জাহাজসমূহ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব। ये कोचिन शिपयार्ड में बना हुआ है और इसका विशेषत्व ये है जो इसमें पैसेंजर एंड बड़ा ट्रक या 2 चक्का बाइक या 4 चक्का छोटा गाड़ी एक साथ बहुत आ सकता है और पैसेंजर इसमें 200 का ऊपर आएगा। ইয়াৰ পূৰ্বেও মাজুলী যোৰহাটৰ মাজত চলাচলৰ বাবে প্ৰদান কৰা হৈছিল ৰো জাহাজ। কিন্তু কিছু বিসংগতিৰ বাবে সেই জাহাজকেইখন বেছিদিন চলাব পৰা নগ'ল। যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলিব লগা এই অত্যাধুনিক আৰু পেক্স ভেছেল দুখনৰ সৰ্বাধিক গতিবেগ হৈছে প্ৰতি ঘণ্টাত 6ৰ পৰা 8 কিলোমিটাৰ আৰু 1 ঘণ্টা এই অত্যাধুনিক জাহাজখন চলিবৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 50 লিটাৰ ডিজেল। হয়, ব্ৰহ্মপুত্ৰৰ জলপথসমূহ আন নদীৰ সৈতে একে নহয়। ব্ৰহ্মপুত্ৰই কঢ়িয়াই অনা গেটসমূহ স্তূপীকৃত হৈ নদীৰ মাজভাগ হঠাৎ তৰাং হৈ পৰে। এনে তৰাং পানীত পূৰ্বৰ ৰো জাহাজসমূহ চলাব পৰা নগৈছিল। ফলত চলাচল বন্ধ হৈ গৈছিল জাহাজখনৰ। কিন্তু বৰ্তমানৰ জাহাজ দুখন তৰাং পানীতো চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। পানীৰ গভীৰতা 2 মিটাৰ হ'লেই এই ৰো পেক্স ভেছেল দুখন চলাচল কৰিবলৈ সক্ষম বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। देखिए, पहले का जो रो वेसल था वो इससे थोड़ा सा बड़ा है
लेकिन इधर पानी का शायद हमको तो उतना पता नहीं है, हम तो वो देखा नहीं है, तो शायद वो बड़ा जहाज है और ड्राप भी हो सकता है ज़्यादा होगा, इसलिए उसको इधर पानी कम होने से उसको चला नहीं पाया। पहले वाला ये चला पाएंगे अगर पानी मतलब कम हो जाने से? ये तो ड्राप भी कम है और पानी कम होने से भी इसको चला सकता है, इसलिए तो ये नया मॉडिफाई करके नया बना है इसको, ये वाला। अच्छा, एक बार बताइए कि कितना पानी गहरा, कितना कम गहराई में ये जा सकता है? ये 2 मीटर का नीचे तो होगा, 2 मीटर लगभग, कम से कम 2 मीटर पानी रहेगा तो जा सकता है। এই জাহাজ দুখনৰ চলাচল আৰম্ভ হলে মাজুলীবাসীৰ লগতে মাজুলীলৈ যোৱা অন্যান্য ঠাইৰ যাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব। বৰ্তমান অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাই অহা ফেৰীসমূহ পুৰণি পদ্ধতিৰে চলি আহিছে। অতি বিপদজনকভাৱে যান বাহনসহ যাত্ৰীসকলক লৈ এই ফেৰীসমূহৰ চলাচল অব্যাহত আছে। बड़ा गाड़ी 2 और छोटा जो 4 चक्का है वो जाएगा 4। और बाइक तो उसका हिसाब से, मतलब जो पोजीशन हिसाब से वो तो ज़्यादा कम करके ले सकता है। যাত্ৰীসকলৰ বাবে এই ৰোপেক্স জাহাজ দুখনত আছে বহু সুবিধা। মুঠ 7 গৰাকী কৰ্মচাৰী থাকিব লগা জাহাজখনত কৰ্মচাৰীসকলৰ বাবে আছে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা। খৰালি ব্ৰহ্মপুত্ৰত পানীৰ গভীৰতা কমি যোৱাৰ বাবে ইয়াৰ পূৰ্বে যি দুখন ৰ জাহাজ যোৰহাটৰ পৰা মাজুলীলৈ চলাচল কৰিছিলে সেয়া বন্ধ হৈ পৰিছিলে। বৰ্তমান শেহতীয়াকৈ যাতায়াত আৰম্ভ কৰিব লগা এই দুখন ৰ জাহাজৰ বিশেষত্ব এয়াই যে পানীৰ গভীৰতা ন্যূনতম 2 মিটাৰ হ'লেও এই দুখন ৰ জাহাজে চলাচল কৰিব পাৰিব। এই জাহাজখনত 200 যাত্ৰী যোৱাৰ সুবিধা থকাৰ লগতে এবাৰত 10খন 4চকীয়া সৰু গাড়ী আৰু প্ৰায় 50খন 2চকীয়া বাহন কঢ়িয়াই নিব পৰা যাব। জাহাজখনত যাত্ৰীসকলৰ বাবে আসনৰ সুব্যৱস্থা থকাৰ লগতে পুৰুষ আৰু মহিলাৰ বাবে আছে পৃথক প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। 1 किलोमीटर जाने के लिए देखिए आरपीएम के ऊपर है, मिनिमम पकड़ लीजिए 50 के आसपास पर घंटा पूरा टोटल ऑल डीजी एंड मेन। और स्पीड कितना होता है इसका?
इसका स्पीड देखिए पानी का भी मिलता है, बहुत करंट मिलता है, बहुत स्लाइड भी मिलता है। उस हिसाब से पानी के सबसे कभी कभी 4 नॉट भी देता है, कभी 2 नॉट भी देता है। हाँ, पानी के हिसाब से, करंट के हिसाब से चलता है। और अगर किलोमीटर के हिसाब से बोले तो 1 घंटे में कितना किलोमीटर जाएगा? 1 घंटे में 6 से 8 किलोमीटर पहुँचता है। 12 आवर्स। এই আধুনিক জাহাজখনৰ গতিবেগ হৈছে ঘণ্টাত 6 পৰা 8 কিলোমিটাৰ। অৱশ্যে সেয়া নিৰ্ভৰ কৰিব নদীৰ সোঁতৰ ওপৰত। ডিজেল চালিত ইঞ্জিনেৰে চলা এই জাহাজখন এঘণ্টা যাবৰ বাবে প্ৰায় 50 লিটাৰ ডিজেলৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিছে জাহাজখনৰ কৰ্তৃপক্ষই। নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ ব্ৰহ্মপুত্ৰৰে নদীপথৰ দৈৰ্ঘ্য প্ৰায় 12 কিলোমিটাৰ। এই নতুন জাহাজ দুখন লাভ কৰি অতিকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ বাসিন্দাসকলৰ লগতে হতকাই মাজুলীলৈ অহা যোৱা কৰি থকা লোকসকল। বৰ্তমানৰ ফেৰী সেৱা ব্যৱস্থাৰ বাবে বহু সময়ত যাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হয়, কিন্তু এই নতুন জাহাজ দুখনৰ দ্বাৰা তেওঁলোকৰ এই কষ্টৰ অৱসান ঘটিব বুলি আশা কৰা হৈছে। অৱশ্যে একাংশৰ মনত এতিয়াও প্ৰশ্ন যে এই দুখন জাহাজৰ অৱস্থা পূৰ্বৰ ৰ'ৰ কেইখনৰ দৰেই হ'বগৈ নেকি? ইয়াত নাওটো ষ্টাডি নকৰাকৈ কিছুমান বস্তু কৰিছে, কাৰণ ব্ৰহ্মপুত্ৰৰ গভীৰতা কিমান কি আছে সেই কথাখিনি জানিব লাগিব। আৰু আগত অনা ৰ'ৰখনৰ যিটো ছিষ্টেম আছিলে, মেকানিজম আছে, সেই মেকানিজমটো আমাৰ ইয়াত শ্বুট নকৰে। তো এতিয়া কেইখন আনিছে, এতিয়া কেইখন আমি নাজানো, কাৰণ সেইটো চলাৰ পিছতে গম পাম পৰ্যায়ক্ৰমে কেনেকুৱা হ'ব। আৰু মই ভাবোঁ এনেকুৱা নাও অকল দুখনেই নহয়, এটলিষ্ট অফলামুখতো 2খন আহিব লাগে আৰু ইয়াত 2-3খন হ'ব লাগে। তেতিয়া যে কণ্টিনিউৱাছ ফ্ল'টো থাকিলে তেতিয়া মানুহৰ অসুবিধাটো নহয় আৰু বহুত দেৰিলৈকে তেতিয়া নাও চলাচলটো কৰিব পাৰিব। আৰু ৰাইজৰ বিভিন্ন সমস্যা আছে, ধৰি লওক কেতিয়াবা পাৰ হওঁতে বহুত অসুবিধা হৈ যায়, আৰু এইবোৰ সৰু নাওবোৰ 3খন বা 4খন গাড়ী কেপাচিটিটো থাকে। তো সেইখন থাকিলে অন্ততঃ বেছি গাড়ী হ'লে কেপাচিটি থাকিলে মানুহ আহ যাহটো সঘনাই হ'ব আৰু ৰাইজো মানে অসুবিধাত নপৰে। প্ৰথম কথা হ'ল আমাৰ যিখন ৰূপেক্স আহিছে সেইখন অহাৰ কাৰণে যোৰহাট মাজুলী বুলি নহয় সমগ্ৰ যাত্ৰীৰ কাৰণে সুবিধা হ'ব, কাৰণ তাত বহুত ধুনীয়া অত্যাধিক সুবিধা আছে। যেনে তাত 200 যাত্ৰী যাব পাৰিব, 10খন সৰু গাড়ী যাবলৈ পাৰিব, 50খন বাইক যাব পাৰিব। আমিতো বহুত ভাল পাম, কাৰণ আমাৰ বিশেষলি যাতায়াতৰ খুব অসুবিধা হয় নৈখনৰ কাৰণে। ইমাৰ্জেঞ্চি মানে কেতিয়াবা ধৰি লওক অসুখ অশান্তিত হ'লে, এতিয়া মোৰ ক্ষেত্ৰতে মই এতিয়া মই যাবলগীয়া আছিলে কালি ৰাতিপুৱা ধৰি লওক 7টা বা 7:30 বজাত, কিন্তু যাব নোৱাৰিলোঁ, মই 8টা বজাত পাৰ হ'বলগীয়া হৈছে। সেইটো কাৰণে মোৰ অলপ মেডিকেলৰ ট্ৰিটমেণ্টখিনি অলপ দেৰি হৈ গৈছে। তাৰ বাবে অকণমান মোৰ মানে যিখিনি মোৰ অসুখৰ কাৰণে মই ভুগি আছোঁ তাৰ কাৰণে অকণমান মোৰ কষ্ট হৈছে, আৰু সেইটো বিচাৰোঁ চৰকাৰে যাতে আমাৰ সেইখিনিৰ কাৰণে অকণমান চিন্তা কৰে। অচিৰেই দেৱালীৰ পূৰ্বে যোৰহাট মাজুলীৰ মাজত চলাচল আৰম্ভ হ'ব এই জাহাজ দুখনৰ। কিন্তু এই জাহাজ দুখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব সঠিক পৰিচালনাৰ ওপৰত। পৰিবহণ ব্যয়ৰ বিপৰীতে যাত্ৰীৰ পৰা সংগ্ৰহ হোৱা ধনৰ অনুপাত যদিহে সঠিক থাকে তথা ইয়াৰ পৰিচালনা যদিহে নিখুঁত হয়, তেন্তে এই জাহাজ দুখনে মাজুলীলৈ যাতায়াতৰ দিশটোত অভূতপূৰ্ব অৰিহণা আগবঢ়োৱাটো নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।